এমকে বজি যাব লাগে নে হি ôi nha ôi à này cả আনা আসি দাদা আসি 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 এটা ছুটি কে আসা এই ফেলে এই হলুতে নিয়ে গেছিল দাদা পুরিতে নিয়ে গেছিল এই দেখছে এই ওই ভাই কি আনিছে হ্যাঁ তো কচি তো খোয়াই নিয়া নাই বুলি ফেলে বুঝি একা এই খানত গোটাই ধর খানত দি অরে কি গ্লার অভিনয় কৰি আছে নো ইটু হিটুক মাৰা হিটু হিটুক মাৰা গোটাই সুসুৰ কৰি ফেলে একো কামত সোমাব পৰা নাই চবুতে উলিয়াই দে কি কৰো এতিয়া ঘৰত খাব চাউল নাই এইকাৰণে ইমান এনেকে লগা মূল্যৱান বস্তু আছে মোনাখানত হেলমেটটো লৈ গৈছে মোনা আৰু এইগিলা কাম নকৰো দাদা আমাৰ বন্ধে শুন মই তোক কথা শুন কামত বস্তু দাদা এই উঠাব বস্তু বাদ দি লেখান বন্ধে অসমীয়া চলি সৰু কোম্পানীত যে কাম কৰিব নোৱাৰা এই বদমাচি সব হবৰ কাৰণে এই বাহিৰা মানুহ আহি পেলাই কোম্পানীত আমাৰ অসমৰ কোম্পানীত কাম কৰি আছে নে নাই আছে আছে অসমীয়া গিলান চব বদমাছ কামৰ থাকি বদমাচি এই মোৰ ঘৰত কোম্পানীৰ কাম বেছি আহি পেলাই বস্তু চুৰ কৰা নাই নে তন্ধে মই ভাল আছিলো দাদা ই কোনটোৰ ক'ত নিলক মই ক'বাই নোৱাৰো কোনটোৰ ক'ত নিলে? ভাল মই ভাল ই অলপমান দে দাদা ময়ো ভাল চুৰিকে লৈছে তই ও দাদা ও বেয়া হৈ গৈছি দাদা চোৰে তন্ধে নহয় এনে লৈছিলো এনে লৈছিলি ভুলতে গৈছি দাদা লোৱা ভুলতে গেছি এনে ভাল লাগে আমাক কাম দিয়ক আমি আজিৰ পৰা এই 2 নম্বৰী কাম কোনো দিনেই নকৰো তই নকাকা বিশ্বাসে কৰিব নোৱাৰি আমি চহী মাত দিম লাগা দলিনোত চহী মাত দিম আমি তই ভাল হবি তো ভাল ভাল হবি মই আগৰ পৰাই ভাল আগৰ পৰাই ভাল ধৰ এই যাবা খুজিছিলে মই সেইটো গেটত তালা মাৰিব যাওঁতে তহঁতে পলাব ধৰিছিলে এক কিটাকে ৰাখিলো বুলি পেলাই হা ই হে ই হে? কৈ থাকে আপোনাৰ নাই তহঁতে ভাল কাম কৰিবি তো মই ভাল দাদা এনে হেৰি কৰিছে মই কৈছো মই গেৰাণ্টি দিছো মোক শিকে দিছে এংকে নহয় নহয় তহঁতে এতিয়া কোম্পানীৰ কাম ভাল হবি তো এই মই ভাল হ'ম হে? মই ভাল হ'ম ৰচহী মাত মোৰ 6-7টা কোম্পানীৰ মালিকৰ লগত চিনাকি আছে বুজি পাইছা তহঁতে যি যে কাম কৰিবা ভালকে পাৰা তহঁতে চিৰ জীৱন চিন্তা নাই কৰিম দে দাদা কৰিম দে যাক বদমাচি নকৰিবি আজি অসমত চাওঁ বাহিৰা মানুহ আহি পেলাই কাম কৰি আছে অসমীয়া চলি গিলাখান এনেকুৱা বদমাছ কামত থাকি দেই বুজি পাইছা তহঁতে এই কাৰণে কাম কৰিবা নোৱাৰা যাক দাদা চুইম ঐ আন নকৰবি দে দেখিয়া শুনছা আর চিনু ভালো যে ইগলে বিচ্ছি আর সুর বিচ্ছি বাদ দিলু প্লেট দিবে লাগে হ্যাঁ প্লেট দিবে তে ডাইরেক্ট কোম্পানিত রহমো সহি কৰ কিনো সহি কৰ নিজৰ নিজৰ নামকেইটা লিখি দি মই কালি জমা দিম ও দাদা হেৰি মই লেখা নাজানো ক'ত লেখে নাযায় কোম্পানীত কাম কৰিবা নোৱাৰা তই জানানে মই মাত দিম একটো মই মাত দিম মাৰ লেবাৰ কামাই পাবি তই লেখে নাজানা যদি ভাল চাকৰি লাগব ভাল চাকৰি নাপা লিখিম লিখিম লেখ লেখ মই লেখ মাত দিছো তো একবাৰ কি লেখছি কি 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 তোৰ নাম কি কি নাম্বাৰ কি? মই নাজানো কি এইটো কিবা নাম এ পি আকৌ চিনি না এ পি ইউ আৰ বি অপূৰ্ব নেকি তোৰ নাম অপূৰ্ব তোৰ নাম হেৰি কৰ্ণ 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 এই লেখ তোৰ নাম লেখ এনে দিও মাল্যাকে চহি অ তোৰ তোমাৰ এইটো নিভেলে এই চুৰ কৰাটো থানাত নেদে দাদা তহঁতে যদি আজি পেলাই ভাল হ অ অসমীয়া চলি তহঁতে কাম কৰিলে আমাৰ কাৰণে ভাল বুজি পাইছা না অসমখনত তহঁতে যদি কাম নকৰা উন্নতি কেনেকে হ'ব আই নহয় সেইটো যদি কোম্পানীত দিয়ে মাৰি দিয়া আকৌ ইলে ইলে আকৌ টেনচন নলবি কাম কৰা যদি মই ভাবি আছো কি ইগলিয়াৰ কাৰণে চিনুকু চহি মেৰি নহয়, ইগলা নহয় দেই। তান্দো চহি মেৰছি ঐ নহয় দে ফুল ভাজিকা নাংগে দে তই মাৰ বি কে কি বিকে বানেশ্বৰ কলিতিয়া হয় দাদা হয় নে ৰামেশ্বৰ কলিতিয়া হয় বানেশ্বৰ বানেশ্বৰ তহঁতে ৰাতিপুৱা তিনো মোটাকে আহিবি মই কোম্পানীক লৈ গুচি যাম কেইটা বজাত আহি হে ৰাতিপুৱা এটা বজাত আহিম ৰাতিপুৱা এটা নাবাজে ৰাতিপুৱা 9টা বা 8টা সেনেকুৱা ৰাতিপুৱা 1টা বাজে নেকি তোকো দেখি পেলাই থাকা হৈছে হে আকৌ সেই ভুলিছি দে মই ভুল হৈছি সঁচা নাই তহঁতে তিনো জানা না ভাল হ'ম দাদা দাদা। সহজ কাম তহঁতে বদমাইছে কাম কাম নেদবো দাদা তথাপিতো মই তহঁতক অসমীয়া চলি বুলি পেলাই তহঁতে যদি ইমান বিপদ চোৰ কৰিব নালাগে ভাল কাম কৰ সোমাই দিম তিনো 9টা বজাত মোৰ তাতে উপস্থিত হবি দেখিয়া দাদাই বুজি পাইছা আজি বুজি পোৱাৰ কাৰণে আমাক কাম দিব হচ্ছি আর নকৰো আর কোনো নকৰবি কিন্তু কোনো শিকেও এই গাড়ীখনকে নিব নহয় দাদা আমাক এই মূল্যৱান বস্তু যিটো মই বাহিৰত কিয় থৈ দিব লাগে দৌৰ দৌৰ দাদা গাড়ীখনত নিবি না মই যদি নিবে লাগে তাতে লৈ যাম তহঁতে 9টা বজাত চাহ তাহ বনাইছে নেকি দাদা খা নাযা কালি খাবি যা
আমার এটা ভালো লাগছে না আজিৰ পৰা কামত সোমাব লাগিব চাকরি ছুঁয়ে গেল না ফোন নকরলে আমি ঘন্টা নাপলো হয় ইচ্ছে যদি দাদা নেদলে হয় খাতাং গাড়ি উলু মারলো পাবাৰ পৰা সোপাদা চোন নকৰিলি আমাৰ কাম দিছি কিন্তু মোক বান্ধি ধৰিছিল তোক ধৰাৰ কাৰণে আজি এই বাখনা মই ধৰা দিলো কাৰণে চাকৰি বাকী দেই চাকৰি কথা হব আমাৰ গাঁৱত কোনোৱে মাতে ন আৰু আপোনালোকে চাই থাকক চাকৰিৰ আমাৰ কি বাখনা হয় ফুৰ্তি লাগছি